নাই চাওক, জুবিন গাৰ্গ এনেকুৱা এটা অনুষ্ঠান আছিলে যে আমাৰ অসমীয়া যিটো জাতি সত্তা, সেই অসমীয়া জাতি সত্তাটো যিটো গুৰুজনাই আচলতে আমাক দেখুৱাই গৈছিলে যে উদাৰভাৱে সকলোকে বুকুত লৈ অসমীয়া জাতিটোক এই যিটো বাৰ্তা আছিলে গুৰুজনাই এইটো কৰিছিলে। তাৰপিছত সুধাকন্ত ভূপেন হাজৰিকাই সেই তেওঁৰ গানৰ যোগেদি তেওঁৰ সৃষ্টিৰ যোগেদি এইবিলাক কৰিছিলে। আৰু সুধাকন্তৰ জন্ম হোৱাৰ 50 বছৰৰ পিছত জুবিন গাৰ্গ অসমত জন্ম হৈছে। গতিকে জুবিন গাৰ্গ হ'ল নতুন প্ৰজন্মৰ, আমাৰ উঠি অহা প্ৰজন্মৰ সকলোৰে অনুভূতিখিনিক, আশা আকাংক্ষাখিনিক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। আৰু জুবিন গাৰ্গ হঠাতে নাইকিয়া হৈ যোৱাটো অসমীয়া জাতিটোৰ কাৰণে এটা অপূৰণীয় ক্ষতি। লগতে তেওঁ আমাৰ মাজত এতিয়া নাই, কিন্তু বৰ ডাঙৰ বাৰ্তা দি থৈ গ'ল। এই যে হিন্দু মুছলমান কৰি আমাৰ মানুহবিলাকক যে ভাগ কৰি যিটো বীজ বাষ্প ছটিওৱা যিটো ৰাজনীতি, যিটো হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে, সেই গোটেই ৰাজনীতিটোতো জুবিন গাৰ্গে আনকি মৃত্যুৰ পিছতো বা মৃত্যুৰ সময়তো তেওঁতো ডাঙৰ নস্যাৎ কৰি থৈ গ'ল যে সেয়া অসমীয়া জাতি নহয়, অসমীয়া জাতি সত্তা নহয়। গতিকে জুবিন গাৰ্গৰ যিটো দৰ্শন, সেই দৰ্শনক আমি সদায় চিৰযুগমীয়া কৰি ৰাখিব লাগিব। আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গ হয়তো জীয়াই থকাত বহুতৰে চকুৰ কুটা দাঁতৰ শূল হৈ পৰিছিলে, এনেকুৱা আমাৰ অনুভৱ হয়। কাৰণ তেওঁ যিবিলাক কথা কৈছিলে সেইবিলাক বহুতে ভাল নাপাইছিলে। চৰকাৰী পক্ষইও মই কথাটো কৈছোঁ, যিসকল আছে তেওঁলোকেও হয়তো ভাল নাপাইছিলে। কাৰণ জুবিন গাৰ্গে অসমীয়া জাতিটোক একলগ কৰিছিলে। তেওঁ বাৰে বাৰে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, হয়নে নহয়? কাৰণে আমি সকলো অসমীয়া। আৰু উদাৰভাৱে তেওঁ যিটো কৰিছিলে চবকে আঁকোৱালি লৈ পেলাই, সেইটোৱেই হ'ল দৰ্শন। আৰু সেইকাৰণে আমাৰ কংগ্ৰেছ দলেও আমি সেইটোক আমাৰ কাৰণেও এইটো আমাৰ বৰ এটা অনুপ্ৰেৰণা, জুবিন গাৰ্গৰ যিটো আদৰ্শ। গতিকে সেই আদৰ্শটো আমি জীয়াই ৰাখিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এটা কাৰ্যসূচীয়ে লৈছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি সকলোৱে বিচাৰোঁ, অকল কংগ্ৰেছ দলেই নহয়, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ, প্ৰতিটো ধৰ্মৰ চুকে কোণে সকলো লোকে জুবিন গাৰ্গক ন্যায় দিয়াটো বিচাৰে। আমি কি ৰাজনীতি কৰিছোঁ? আমি জুবিন গাৰ্গে যিটো বাৰ্তা আমি কৈছোঁ যে সেইটোৱে আমাক অনুপ্ৰেৰণা যোগাইছে। আমি সদায় ঐক্যবদ্ধ কৰিব খোজোঁ ৰাইজক। বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা জাতীয় মানুহবিলাকে ভাগ কৰে, বৈষম্য কৰে, বিভাজন কৰে। কিন্তু জুবিন গাৰ্গে কংগ্ৰেছী নাছিলে, জুবিন গাৰ্গ কেতিয়াও নাছিলে। আৰু আমি তেওঁক কংগ্ৰেছী কৰিবলৈ চেষ্টাও কৰা নাছিলোঁ, কেতিয়াও যোৱা নাই। তেওঁক আমি প্ৰশংসা কৰোঁ, তেওঁৰ গুণমুগ্ধ আছিলোঁ আমি সকলো। আৰু তেওঁ যিটো বাৰ্তা দিছে সেইটো আমাৰ সকলোৰে কাৰণে এটা অনুপ্ৰেৰণা, গোটেই অসমবাসীৰ কাৰণে অনুপ্ৰেৰণা। আজি জুবিন গাৰ্গৰ সমাধিস্থলত গ'লে চকু পানী বৈ যায়। আজি কোনো জাত ধৰ্ম কোনো ধৰণৰ তাত বিভাজন নাই নহয়। কোনোবাই জিকিৰ গাইছে, কোনোবাই ঘোষা গাইছে, কোনোবাই বেলেগ বেলেগ ধৰণৰ, শিখসকল গৈছে, খ্ৰীষ্টানসকল গৈছে, সকলো গৈছে। আৰু গোটেই অসমবাসীক এক কৰি দিলে জুবিন গাৰ্গে। হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰা, জুবিন গাৰ্গে এক কৰিলে। গতিকে আমি জুবিন গাৰ্গৰ পক্ষত থাকিম আৰু জুবিন গাৰ্গৰ আদৰ্শক সদায় চিৰযুগমীয়া কৰিবৰ কাৰণে আমিও সংগ্ৰাম